লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ ওলাইছে 13টা পোষ্ট আৰু এই পোষ্টকেইটা ওলাইছে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা আৰু এই পদকেইটা আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰাই ওলাইছে 13টা ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ IMOৰ কাৰণে পোষ্টকেইটা মই কৈ দিছোঁ আকৌ পোষ্টকেইটা ওলাইছে 13টা ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ IMOৰ কাৰণে তো আৰু এই পদকেইটাৰ আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 29 মে 2025লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু ইয়াৰে আপোনালোকৰ পোষ্ট কেটেগৰী ৱাইজ ভেকেঞ্চিটো হ'ল UR কাৰণে আছে 5টা OBC MOBCৰ কাৰণে আছে 5টা SC কাৰণে আছে 2টা STHৰ কাৰণে আছে 1টা আৰু এই পদকেইটা আপোনালোকৰ দৰমহাটো থাকিব 30,000 পৰা 1,10,000 পৰ্যন্ত আৰু গেট পে থাকিব 12,700 টকা আৰু শিক্ষাগত অৰ্হতাটো হৈছে মিনিমাম কোৱালিফাইড shall be MBBS having registration under Assam মেডিকেল কাউন্সিল 1960 তো শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ধৰি দিছে ইমান আৰু এজ লিমিটটো ধৰি দিছে আপোনালোকৰ 21 পৰা আপোনালোকে 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব যদি তাতকৈ বেছি হয় তেতিয়া আপোনালোকে নহ'ব আৰু SC ST সকলে এই ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব OBC MOBC সকলে ধৰি দিয়া বয়সতকৈ 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে ধৰি দিয়া বয়সতকৈ 10 বছৰ বেছি হ'লেও আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব তো এপ্লিকেশ্যন ফিজটো জেনেৰেল EWS সকলে দিব লাগিব 297 টকা OBC SC ST OBC MOBC সকলে দিব লাগিব 197 টকা আৰু বাকী যোনসকল PPL বা PW হয় তেওঁলোকে 47 টকা দিলেই হ'ব আৰু ইয়াৰ অনলাইন এপ্লাই বৰ্তমানলৈকে আৰম্ভ হোৱা নাই অনলাইন আবেদন আৰম্ভ হ'ব 30 এপ্ৰিল 2025ৰ পৰা আৰু অনলাইন আবেদন কৰা আপোনালোকৰ লাষ্ট ডেটটো হ'ল 29 মে 2025লৈকে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব